পোষ্টাৰ বেনাৰৰ ৰাজনীতি এবাৰ ঢেকীয়াজুলিত নাই। পোষ্টাৰ বেনাৰক বাদ দি এবাৰ অশোক সিংহালে এক সুকীয়া ৰাজনীতি কৰিছে, সুকীয়া নিৰ্বাচনী প্ৰচাৰ চলাইছে, সৰু সৰু চোতাল বৈঠক কৰিছে আৰু তেনেধৰণেই নিৰ্বাচনী প্ৰচাৰ অব্যাহত ৰাখিছে মন্ত্ৰী অশোক সিংহালে। মন্ত্ৰী অশোক সিংহালে এই মুহূৰ্তত আছে আৰু ঢেকীয়াজুলিৰ এইবাৰৰো প্ৰাৰ্থী আপুনি। আৰু দেখা গৈছে যে আপুনি প্ৰথমতে কৈছে এবাৰ যে পোষ্টাৰ বেনাৰৰ ৰাজনীতি এবাৰ আপুনি নকৰে। নাই, মোৰ সমষ্টিত পোষ্টাৰ নাই, মোৰ সমষ্টিত বেনাৰ নাই, ফেষ্টুন নাই, পাম্পলেট নাই। 10 বছৰ কাম কৰাৰ পিছত বিধায়কৰ কামে পাব্লিচিটি। মই ৰাইজৰ লগত যে সদায় আন্তৰিকতা থাকোঁ, এই যিটো সম্পৰ্ক এইটোহে পাব্লিচিটি। আৰু মই নতুন বিধায়ক নহয়, প্ৰথমবাৰ ইলেকশ্যন খেলিছোঁ তেনেকুৱা নহয়। ঢেকীয়াজুলি সমষ্টিত প্ৰত্যেকজন ভোটাৰ ৰাইজে মোক ভালকৈ চিনি পায়। মই কৰা কাম তেখেতসকলে শলাগ লৈছে আৰু মোৰ ব্যৱহাৰ তেখেতসকলে ভাল পাইছে। সেইকাৰণে মই ভাবোঁ যে মোৰ পাব্লিচিটিৰ দৰকাৰ নাই। মই কোনো মেল মিটিঙো কৰা নাই, কোনো ৰাজহুৱা সভাও কৰা নাই। ক'ৰবাত সাংগঠনিক বৈঠক নিশ্চয় কৰিছোঁ যে বুথ প্ৰেচিডেণ্টক লগ পাব লাগে, বুথৰ কৰ্মীক লগ পাব লাগে। এইখিনি যিখিনি এটা প্ৰয়োজনীয় নহ'লে ভাবিব যে ইলেকশ্যন খেলিছে কৰা নাই। কিন্তু ৰাইজৰ ওচৰত মই ভোট ভিক্ষা কৰিছোঁ ছ'চিয়েল মিডিয়াৰ মাধ্যমত। যোৱাকালি 4টা বজাত আমি এটা লক্ষাধিক সম্পৰ্ক ৰাখিছিলোঁ ঢেকীয়াজুলি সমষ্টিৰ প্ৰায় 2500 স্থানত। ঢেকীয়াজুলি সমষ্টিৰ প্ৰায় 2500 স্থানত একে সময়তে সভা আয়োজন কৰা হৈছিলে আৰু বুথত ক'ৰবাত 8টা ঠাইত, ক'ৰবাত 10টা ঠাইত, ক'ৰবাত 12টা ঠাইত, তেনেকুৱা 285 বুথত 2500 ঠাইত মানুহ সংগ্ৰহ হৈছিলে, মানে একত্ৰিত হৈছিলে। আৰু প্ৰতিটো পৰিয়ালৰ এজন ব্যক্তিয়ে মিটিঙত আহিছিলে। ফেচবুক লাইভ, ইউটিউব লাইভ আৰু ইনষ্টাগ্ৰাম লাইভৰ জৰিয়তে প্ৰগ্ৰাম হৈছিলে। বেছিভাগে ফেচবুকৰ জৰিয়তে কৰিলে আৰু প্ৰায় 1 লাখ মানুহক সম্পৰ্কৰ আমাৰ চিন্তা আছিলে। কিন্তু এতিয়া মই দেখিছোঁ যে প্ৰায় 4.5 লাখ মানুহ তাৰ লগত জড়িত হ'ল। 1 লাখ হৈছিলে প্ৰায় কালি 5টা বজালৈ মই দেখিছিলোঁ যে 1 লাখ মানুহ হৈছিলে আৰু গোটেই ৰাতি আৰু আজি এতিয়ালৈ 4.5 লাখ মানুহ তাৰ লগত জড়িত হ'ল। অৰ্থাৎ অকল ভোটাৰে নহয়, 8 বছৰ, 10 বছৰ, 12 বছৰৰ ছাত্ৰ ছাত্ৰীসকলেও জড়িত হৈ সমৰ্থন জনাইছে। এতিয়া মোৰ কাৰণে 26 নহয়, 31 আৰু 36ও এতিয়া ক্লিয়াৰ হৈ আছে। এতিয়া মোৰ মানে যিখিনি সমৰ্থন মই পাই আছোঁ, চিন্তা কৰি 26 আৰু 31 ক্লিয়াৰ, 31 ক্লিয়াৰ আছে পুৰা ক্লিয়াৰ। এইখিনিতে আপুনি ক'লে যে আপুনি বুথ 285টা বুথক আপুনি তেনেধৰণে একত্ৰিত কৰিছে। তাৰ লগতে আপোনালোকৰ শক্তি কেন্দ্ৰ, স্বাভাৱিকতে শক্তি কেন্দ্ৰ, মণ্ডল আৰু তাৰ লগতে পৃষ্ঠা প্ৰমুখ সকলো আছে। গতিকে গোটেই সাংগঠনিক শক্তিটোৱেই মূল ভেটি হিচাপে লৈছে নহয়। সাংগঠনিক ভেটি এই এটা আমাৰ মজবুত স্তম্ভ হয়। ৰাইজৰ প্ৰতি কৰা সদ্ব্যৱহাৰ এটা স্তম্ভ হয়। উন্নয়ন এটা স্তম্ভ হয়। আৰু সুৰক্ষিত অসম, জাতি মাটি ভেটিৰ কথা অকল কোৱা নহয়, আমি কৰাৰ চেষ্টাৰে কাম কৰিলোঁ। অসম সুৰক্ষিত হ'ল আৰু সুৰক্ষিত হোৱাৰ দিশে আগবাঢ়ি আছে। এই 4টা স্তম্ভৰ ওপৰত আমাৰ বিজয় নিৰ্ভৰ কৰি আছে। 2016ৰ নিৰ্বাচন, 2021ৰ নিৰ্বাচন আৰু এবাৰ 2026, কি পাৰ্থক্য কি দেখিছে আপুনি? এইবাৰ বিৰোধীৰ ক্ৰেডিবল লিডাৰশ্বিপ নাই। বিশ্বাসযোগ্য নেতৃত্ব কংগ্ৰেছ দলে দিব পৰা নাই। সকলোকে লগত লৈ চলাৰ যিটো চিন্তা নেতৃত্বত থাকে কংগ্ৰেছ দলৰ বৰ্তমান নেতৃত্বত, এই ইচ্ছা শক্তিৰ অভাৱ আছে। আৰু মই ভাবোঁ যে যিটো দলৰ নেতৃত্বই সকলোকে লগত লৈ চলিব নোৱাৰে আৰু নেতৃত্বৰ ওপৰত ৰাইজৰ বিশ্বাস নাথাকে, এই দলক ৰাইজে ভোট নিদিয়ে। আজি বিজেপিৰ প্ৰতিষ্ঠা দিৱসৰ দিনটোত আপুনি কি ক'ব আপোনালোকৰ কাৰ্যকৰ্তাৰ? আজি আমি আকৌ নতুনকৈ সংকল্প ল'ব লাগে যে অহা এবছৰ আমি নিষ্ঠাৰে, শ্ৰদ্ধাৰে, ভক্তিৰে আৰু ভয়েৰে অসমৰ ৰাইজক সেৱা কৰি যাম। প্ৰত্যেকটো আঁচনি যোগ্যজন ব্যক্তিৰ হাতত যাব। প্ৰত্যেকটো সময়ত ৰাইজৰ হৈ আমি কাম কৰি যাম। ৰাম মন্দিৰৰ যি আন্দোলন, সেই আন্দোলনতো আপুনি জড়িত থকা এগৰাকী ব্যক্তি। আৰু আজি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কিছু সময়ৰ পূৰ্বে বৰচলাৰ যিখন সভা, সেই সভাখনতো ৰাম মন্দিৰৰ কথা উল্লেখ কৰিছে যে কংগ্ৰেছে ৰাম মন্দিৰলৈও কংগ্ৰেছ যোৱা নাছিল। কংগ্ৰেছটো ৰাম বিৰোধী, কংগ্ৰেছ সনাতন বিৰোধী, কংগ্ৰেছ হিন্দু বিৰোধী। আৰু এইকাৰণে হিন্দু নেতা কংগ্ৰেছত থাকিব নোৱাৰে। ভূপেন বৰা ডাঙৰীয়া কংগ্ৰেছ এৰিলে, 30 বছৰ 35 বছৰ কংগ্ৰেছ কৰাৰ পিছত যদি কংগ্ৰেছ এৰিলে, মই ফোনত কথা পাতিছিলোঁ, তেখেতে ক'লে যে ইয়াত
হিন্দু মানুহ আৰু ৰাজনীতি কৰিব নোৱাৰে। এজন সাংসদ 3 বছৰৰ কাৰ্যকাল বাকী আছে। 3 বছৰৰ কাৰ্যকাল বাকী থকা অৱস্থাত যদি কংগ্ৰেছ দল ত্যাগ কৰি বিজেপিত আহে, কিমান সাফোকেশ্যন হ'ব লাগিব, কিমান মানে কষ্টত মানুহ থাকিব লাগিব, কিমান হীন ভাৱনাত মানুহ থাকিব লাগিব। প্ৰদ্যুৎ বৰদলৈ তেখেতে দল ত্যাগ কৰিবলৈ বাধ্য হ'ল। এজন চিটিং MP, মইতো ক'তো দেখা নাই। চ' মই ভাবোঁ যে সময়ৰ আহ্বান, যিসকলে ৰামক নিজৰ পূৰ্বপুৰুষ ভাবে, যিসকলে কৃষ্ণক নিজৰ পূৰ্বপুৰুষ ভাবে, তেখেতসকলে ভাৰতীয় জনতা পাৰ্টিক ভোট দিব লাগে। আৰু এটা কথা, মুখ্যমন্ত্ৰীয়ে আজিৰ সভাখনত আৰু এটা কথা কৈছে যে কংগ্ৰেছক যদি ইয়াত জিকোৱা যায় বা অশোক সিংঘাল, পৃথ্বীৰাজ ৰাভা, ঋতুপৰ্ণ শৰ্মা যদি নিজিকে, তেনেহ'লে বাংলাদেশীৰ দপদপনি ইয়াত। আৰে বাংলাদেশীৰ দপদপনি কি দপদপনি আছে? আপুনিতো গুৱাহাটীৰ পৰা আহিছে, য'ত আপুনি থিয় হৈ আছে, ইয়াত কি দপদপনি আছিল 2016-ত? মই বিধায়ক হোৱাৰ পিছত লাহে 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 কণ্ট্ৰল কৰি সীমা টানিলোঁ। নহ'লে এই দিশ মানে আমাৰ মহিলা ওলাব পৰা নাছিলে ৰাস্তাত। মই হাইৱেৰ কথা কোৱা নাই, ভিতৰুৱা অঞ্চলৰ কথা কৈছোঁ। চ' এই পৰিস্থিতিৰ পৰা আমি উদ্ধাৰ কৰি আজি এই পৰিস্থিতিত আনিছোঁ যে আজি আমাৰ ছোৱালী, বোৱাৰী, জীয়ৰী, আমাৰ বাইদেউ, ভণ্টিসকলৰ কোনো বেয়া চকুৰে চাব নোৱাৰে, এই স্থিতিলৈ আমি আনিছোঁ। আৰু আগন্তুক দিনবোৰত আৰু সুৰক্ষিত অসমৰ ফালে আমি আগবঢ়াই লৈ যাম। প্ৰচাৰলৈ মাত্ৰ কেইটামান মুহূৰ্ত প্ৰচাৰ শেষ হ'ব, কাৰণ 3 বজাত, কাইলৈ 3 বজাত প্ৰচাৰ অন্ত পৰিব। 9 তাৰিখে নিৰ্বাচন, গতিকে সম্পূৰ্ণ সাজু হৈ আছে, হৈ গ'ল। আমিতো অপেক্ষা কৰি আছোঁ যে 9 তাৰিখ কেতিয়া আহে। এতিয়া আৰু আমাৰ কাম, ভাল ষ্টুডেণ্ট যিজন থাকে সি গোটেই বছৰ পঢ়া শুনা কৰে, সি অকল এক্সাম আহিলে এক্সামৰ চিডিউল দিয়াৰ পিছত পঢ়া শুনা আৰম্ভ নকৰে। ভাৰতীয় জনতা পাৰ্টিত সংগঠনৰ কাম, ৰাইজৰ লগত যোগাযোগ, মই ক'লোৱেচোন আপোনাক, বেনাৰ, পোষ্টাৰ, ফ্লেক্স একো নোহোৱাকৈ ইলেকশ্যন খেলি আছোঁ। তাৰ অৰ্থ হ'ল যে ইমান কনফিডেন্স ক'ৰ পৰা আহিলে? কনফিডেন্সটো আহিব লাগিব। কনফিডেন্স আহিলে ৰাইজৰ মৰমৰ পৰা, ৰাইজৰ আশীৰ্বাদৰ পৰা। আৰু প্ৰথমে ভোটদান, তাৰপিছত জলপান হ'ব চাগে ৰাইজৰ। আমাৰ ইয়াত আমি সিদ্ধান্ত লৈছোঁ, প্ৰত্যেকটো বুথত প্ৰথম ভোট বুথ সভাপতিয়ে দিব। প্ৰথম ভোট বুথ সভাপতিয়ে দিব। প্ৰত্যেকটো বুথত প্ৰথম ভোট বুথ সভাপতিয়ে দিব। মোৰ বুথতো মই বুথ সভাৰ পিছত ভোট দিম। মানে নিজৰ বুথ সকলোকে ভোট নিজৰ ভোট চবচে প্ৰথমে দি ল'ব লাগে, নহ'লে আমাৰ সমষ্টিবোৰত ভোটৰ হাৰ কমি থাকে। চৰ চাপৰি য'ত মিয়াৰ জনসংখ্যা বেছি আছে, তাততো ৰাতিপুৱা মানে 7টাৰ পৰা আৰম্ভ হ'ব, ৰাতি কেইবজালৈ চলিম। তাত মেলা মেলা নহয়, উৎসৱ। আমাৰ মানুহে ভোট দিব যাব নোখোজে, মাতি মাতি লৈ যাব লাগে। আৰু মিয়াৰ এৰিয়াত সিজনে সিজনৰ ওপৰত মানে বাগৰি ভোট দিব খোজে। এই চিন্তাটো আমাৰো সলনি হ'ব লাগিব। ধন্যবাদ জনাইছোঁ। এয়া অশোক সিংঘাল। আৰু অশোক সিংঘালে এটা কথা কৈছে যে 2016-21 বা 26 এই নিৰ্বাচনটোৱেই নহয়, তেওঁ যিটো নিৰ্বাচনৰ বাবে আগবাঢ়িছে সেইটো হৈছে 31-ৰ বাবেও তেওঁ এতিয়াই প্ৰস্তুতি কৰিছে, আৰু এই নিৰ্বাচনৰ পৰাই প্ৰস্তুতি আৰম্ভ কৰিছে 2031-ৰ বাবে। ৰাতিপুৱা 7টা বজাত আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।